নমস্কাৰ এণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ খিলঞ্জীয়াৰ বাবে নহয়, আদানী আম্বানীৰ বাবে চলোৱা হৈছে এই উচ্ছেদ অভিযান। অসমত এতিয়া মানৰ দৰে ভয়ংকৰ অত্যাচাৰ কৰা হৈছে মুছলমানৰ ওপৰত। মুছলমানৰ ওপৰত চৰকাৰে বাছি বাছি অত্যাচাৰ কৰা বন্ধ কৰিব লাগিব। চৰকাৰে উচ্ছেদিতক ভূমিৰ পট্টা প্ৰদান কৰিব লাগিব। চৰকাৰে মাটি প্ৰদান কৰিব লাগিব প্ৰতিটো উচ্ছেদিত পৰিয়ালক। আৰু এই বৃহৎ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এই মুহূৰ্তত সেই খবৰ আপোনালোকৰ বাবে প্ৰথমতে গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ অনাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত অসমৰ খিলঞ্জীয়াৰ বাবে নহয়, আদানী আম্বানীৰ বাবে চলিছে এই উচ্ছেদ অভিযান। আৰু মানৰ দিনৰ অত্যাচাৰ উভতি আহিছে অসমত। এই ডাঙৰ মন্তব্য, স্বদেশী ভূমিহীন লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। ভূমিহীন লোকক ভূমি প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হৈছে। এতিয়া চাপৰৰ উচ্ছেদিত পৰিয়ালৰ মাজত বিধায়ক অখিল গগৈ উপস্থিত হৈ এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা উচ্ছেদক লৈ এতিয়া গৰজি উঠিছে অখিল গগৈ। অখিল গগৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অসমৰ খিলঞ্জীয়াৰ বাবে নহয়, আদানী আম্বানীৰ ভূমি প্ৰদানৰ বাবেহে চলিছে এই উচ্ছেদ অভিযান। মানৰ দিনৰ অত্যাচাৰ উভতি আহিছে অসমত, এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। আৰু স্বদেশী ভূমিহীন লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ভূমিহীন লোকক শীঘ্ৰেই ভূমি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। আজি বিধায়ক অখিল গগৈ উপস্থিত হৈছিল এনেদৰে উচ্ছেদিতসকলৰ কাষত, আৰু তাতেই বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদক লৈ এতিয়া জাঙুৰ খাই উঠিছে কৃষক নেতা অখিল গগৈ। অখিল গগৈয়ে কেতবোৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে মানৰ দিনত যেনেদৰে অত্যাচাৰ চলোৱা হয়, তেনেদৰে বাছি বাছি মুছলমানৰ ওপৰত এতিয়া চৰকাৰখনে অত্যাচাৰ কৰিছে। ভূমিহীন লোকক ভূমি প্ৰদান কৰিব লাগিব। চাপৰৰ উচ্ছেদিত পৰিয়ালৰ কাষত থিয় হৈছে এতিয়া বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে যে যদিহে চৰকাৰে এইসকল ভূমিহীন লোকক, এইসকল উচ্ছেদিত পৰিয়ালক মাটিৰ পট্টা প্ৰদান নকৰে, ভূমি প্ৰদান নকৰে, তেনেহ'লে অনাগত দিনত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু তেওঁ চিফ ছেক্ৰেটাৰীক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাৰ কথা উল্লেখ কৰিছে। এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে এইখন চৰকাৰে মানৰ দিনৰ অত্যাচাৰৰ দৰে অত্যাচাৰ কৰিছে একাংশ লোকক। এইখন চৰকাৰে এতিয়া মুছলমানক বাছি বাছি অত্যাচাৰ কৰিছে। শীঘ্ৰেই যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযান বন্ধ কৰক। আৰু অসমৰ উচ্ছেদ খিলঞ্জীয়াৰ বাবে নহয়, অসমৰ উচ্ছেদ কেৱল আম্বানী আদানীক ভূমি প্ৰদানৰ বাবেহে এনেদৰে শ শ লোকৰ ঘৰ বাৰী ভাঙি উচ্ছেদ চলোৱা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। আৰু দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ এতিয়া চৰকাৰক উচ্ছেদিত লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈয়ে কেতবোৰ সমালোচনাৰ থকা সৰকা কৰিছে এতিয়া শাসকীয় দল বিজেপিক। আৰু বিজেপিক দেখিবলৈ পোৱা গৈছে এতিয়া থকা সৰকা কৰিছে এই বিধায়ক অখিল গগৈয়ে। আজিৰ দিনটোত চাপৰত উপস্থিত হৈ উচ্ছেদ বন্ধ কৰা আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী তুলিছে বিধায়ক অখিল গগৈয়ে। মুহূৰ্তত বিধায়ক অখিল গগৈৰ মন্তব্য আছে, মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। অসমৰ ইতিহাসৰ আটাইতকৈ ট্ৰেজিক অধ্যায় এটা যে অসমৰ ম্যাদী পট্টা থকা, এলটমেণ্ট পট্টা থকা আৰু পট্টা নথকা কিন্তু ভূমিহীন বানপীড়িত ৰাইজক উচ্ছেদ কৰি যোৱা 8 জুলাইত যোৱা 8 জুলাইত উচ্ছেদ কৰি বেঘৰ কৰি দিলে। মই 8 জুলাইৰ পিছত উচ্ছেদৰ ইয়াত খবৰ ল'বলৈ আহিয়ে 10 জুলাই তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিলোঁ। 10 জুলাই নে কিবা তাৰিখ আছিল। আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়াই কৈছিলে, মই তেখেতক ৰাইজৰ হৈ অনুৰোধ কৰিছিলোঁ যে অন্ততঃ 4,000 বিঘা উচ্ছেদ কৰিছে, তাৰে 500 বিঘা মাটি এক্সট্ৰাকৈ দি এক কথা মাটি দি হ'লেও মানুহবিলাকক সংস্থাপন দিব লাগে। মুখ্যমন্ত্ৰীয়ে মোক তেতিয়া কথা দিছিলে, তেওঁ কথা দিছিলে যে যিবিলাক মানুহৰ অন্য ঠাইত মাটি নাই, ঘৰ নাই,
ভূমিহীন সেই মানুহবিলাকক মাটি দিয়া হ'ব যিবিলাক মানুহ গুচি যায় ঘৰ আছে গুচি যাব সেইবিলাকক আমি মাটি নিদিওঁ আৰু যিবিলাকৰ ঘৰ নাই সেইবিলাকটো ৰৈ যাব তেওঁলোকক আমি ক'ৰবাত সংস্থাপিত কৰিম মই ক'লোঁ যে 500 বিঘা এটা মাটি দি তেওঁলোকক সংস্থাপিত কৰক অন্ততঃ তেতিয়া মুখ্যমন্ত্ৰীয়ে মানি লৈছিলে কিন্তু এতিয়া এই বেঘৰ মানুহবিলাকে যাৰ ক'তো ঘৰ নাই সেইবিলাকে য'ত ৰাস্তাৰ ওপৰতে এখন চালি বনাই আছে সেই চালিখন ভাঙি দিছে ফালি দিছে টিপালখন য'ত বাচন কি কয় ৰান্ধি খাইছে বাচন বৰ্তন আছে সেইবিলাক ভাঙি দিছে পুলিচে মহিলাবিলাকক ৰাতি সন্ধিয়া হ'লে মাৰপিট কৰিছে পুৰুষ পুলিচে মুঠতে এটা সাংঘাতিক ধৰণৰ মানৰ দিনৰ অত্যাচাৰৰ নিচিনা এটা অত্যাচাৰ চলাইছে এই হ'ল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ অত্যাচাৰ অসমৰ সংখ্যালঘু ৰাইজৰ ওপৰত এই অত্যাচাৰ বেলেগ একো কাৰণ নাই দুটাই কাৰণ এক নম্বৰ কাৰণটো হ'ল যে মুছলিম মানুহৰ ঘৰ ভাঙি দিলে হিন্দু মানুহে ভোট তেওঁলোকক বেছিকৈ দিব গতিকে ঘৰ ভাঙি দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক অস্ত্ৰ ইলেকশ্যন জিকাৰ এটা অস্ত্ৰ আৰু 2 নম্বৰ কাৰণটো হ'ল আদানী আৰু আম্বানীক অসমৰ মাটি তেওঁলোকে সমজাই দিব খোজে আদানী আৰু আম্বানীৰ কাৰণে এই মাটি দিছে কোনো অসমৰ খিলঞ্জীয়া মানুহক মাটি দিবৰ কাৰণে এই মাটি উলিওৱা নাই কিন্তু তেওঁলোকে প্ৰচাৰ কৰিছে যে এই মুছলিম সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিলেহে বোলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব গতিকে আজি আপোনালোকে নিজে দেখিছে মানুহবিলাকে কেনেকৈ কান্দিছে মানে মোৰ আৰু আচলতে ক'বলৈ কোনো বাকী নাই এখন চৰকাৰে নিজৰ জনতাৰ ওপৰত স্বদেশী জনতাৰ ওপৰত বৈধ নাগৰিকৰ ওপৰত যি অত্যাচাৰ কৰিছে ইয়াত দুৰ্ভাগ্যজনক মই আশা কৰোঁ যে ইয়াতকৈ আৰু বেছি অত্যাচাৰ নকৰিব মই ধুবুৰীৰ DC আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীক আহ্বান জনাইছোঁ যাতে য'ত মানুহবিলাকে আশ্ৰয় লৈ আছে ৰাস্তাই পদূলিয়ে তেওঁলোকৰ টিপালবিলাক ভাঙি পেলোৱা নহয় ফালি পেলোৱা নহয় বাচন বৰ্তনক ভাঙি পেলোৱা বা লৈ যোৱা নহয় আৰু মানুহক যাতে মাৰপিট কৰি নাথাকে কাৰণ তেওঁলোক বেঘৰ তেওঁলোকৰ যাবলৈ ক'তো ঠাই নাই তেওঁলোক অসমৰ মানুহ তেওঁলোক অসমৰ পুৰণি মানুহ হয় মুছলমান মানুহ কিন্তু তেওঁলোক অসমৰ পুৰণি মানুহ যিবিলাকৰ বাহিৰৰ মানুহ নিশ্চয় গুচি গ'লহেঁতেন আৰু যিবিলাক মানুহৰ বেলেগ ঠাইত মাটি আছে তেওঁলোকো গুচি গ'লহেঁতেন কিন্তু এওঁলোকৰ নাই গতিকে মই চৰকাৰক অত্যাচাৰ নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ অহা 30 তাৰিখৰ দিনা মই নিজে এই অঞ্চলৰ ৰাইজক লৈ এবাৰ চিফ ছেক্ৰেটাৰীক লগ ধৰিম অসমৰ মুখ্যমন্ত্ৰী চিফ ছেক্ৰেটাৰীলৈ মোৰ হাততে কিবা লিখি দি আছে আৰু অহা